অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে বহু বছৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কংগ্ৰেছৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে কিন্তু তেওঁলোকে যেতিয়া দেশ চলাইছিলে কেতিয়াও লোকপ্ৰিয় গোপীনাথ বৰদলৈ আজি যেনেকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সন্মান জনাইছে আগত কেতিয়াও কোনো প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়াক বাদ দি কোনেও গোপীনাথ বৰদলৈ দেৱক এনেকে সন্মান জনোৱা নাছিলে অসম আন্দোলনৰ শ্বহীদসকলক সন্মান জনোৱা এয়া ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ'ব অসমৰ কাৰণে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং শোধনাগাৰ সাৰ কাৰখানা সেমি কণ্ডাক্টৰ এই গোটেইবিলাক এখন নতুন অসমৰ নিৰ্মাণ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি দেখা পাইছো কেতিয়াবা মই কওঁ অসমীয়াই আকাশ চুবৰ বাবে মন কৰে আৰু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমীয়াই সঁচাকৈয়ে আজি আকাশ চুব পাৰিছে এয়া আমাৰ বাবে কীৰ্তিত্বৰ বতৰা আমাৰ বাবে আনন্দৰ বতৰা